মই একদম টপ কৰিব বিচাৰিছোঁ দেন তোমালোকে এটা কৰা এক মাহৰ স্মাৰ্ট ষ্টাডি কৰা জিৰ'টো যদি আছে তেতিয়াও তোমালোকে যদি এইকেইটা পঢ়ি যোৱা বা এনেকৈ যদি প্ৰিপেৰেশ্যন কৰা তেতিয়াহ'লে তোমালোকে একদম ধুনীয়া একদম পাৰফৰ্মেঞ্চ কৰিব পাৰিবা যদি তোমালোকে একদম একোৱে পঢ়া নাই এক মাহ তোমালোকে পঢ়া এইকেইটা ফৰ্মুলা চোৱা এটা কুৱেশ্যন কৰা তোমালোকে আৰামত তোমালোকৰ ধুনীয়া ৰিজাল্ট আহিব 90+ মাৰ্কছ মই লৈছোঁ ঠিক আছে আৰু যদি তোমালোকে কোৰ্চত আছা এক মাহত তোমালোকক এনেকুৱা ষ্টাইলত পঢ়ুৱাম এনেকুৱা ডেঞ্জাৰ লেভেলত পঢ়ুৱাম তোমালোকক 100 আউট অফ 100 তোমালোকক মই অনামেই হেল্ল' এভৰিৱান আৰু আজি আমাৰ ক্লাছ বা আজি তোমালোকৰ বাবে লৈ আহিছোঁ এটা বিশেষ ভিডিঅ' যোনটোত আমি ডিছকাছ কৰিম যে তোমালোকৰ লাষ্ট 30 ডেজ তোমালোকে কেনেকৈ প্ৰিপেৰেশ্যন কৰিবা তোমালোকৰ এডভান্স মেথছৰ বাবে ঠিক আছে চ' ব'লা তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আৰু কিছুমান কথা কৈ লওঁ যে যিহেতু তোমালোকে ক্লাছ 10ত পঢ়ি আছা বা ক্লাছ 10ৰ ইমান দিনে তোমালোকে প্ৰিপেৰেশ্যন কৰি আছা কিন্তু এনেকুৱা হৈছে তোমালোকৰ ক্লাছবিলাক যিহেতু হোৱা নাই এডভান্স মেথছৰ চ' বহুতো এনেকুৱা কিছুমান মনত বিভিন্ন ধৰণৰ ভয় সোমাই থাকিব পাৰে যে আপকামিং আমাৰ হাফ ইয়াৰলি এক্সাম আহি আছে যে আমি হাফ ইয়াৰলি এক্সামত কি কৰিম বা হাফ ইয়াৰলি এক্সাম কেনেকৈ পঢ়িম যাতে আমি এই 30 দিনত মই 30 ডেজ এইকাৰণে লৈ লৈছোঁ কাৰণ তোমালোকৰ অলমোষ্ট কিছুমানৰ হাতত ভিডিঅ'টো যাওঁতে অলপ টাইম লাগি যাব যেহেতু ছেপ্টেম্বৰত তোমালোকৰ আছে আগষ্ট মাহটো তোমালোকে প্ৰিপেৰেশ্যন কৰিবলৈ পাবা চ' সেইকাৰণে এনেকুৱা ছিষ্টেমত ভিডিঅ' লৈ আনিছোঁ যাতে তোমালোকে জিৰ'টো যদি আছে তেতিয়াও তোমালোকে যদি এইকেইটা পঢ়ি যোৱা বা এনেকৈ যদি প্ৰিপেৰেশ্যন কৰা তেতিয়াহ'লে তোমালোকে একদম ধুনীয়া একদম পাৰফৰ্মেঞ্চ কৰিব পাৰিবা 90+ তোমালোকে আৰামত আনিব পাৰিবা চ' সেইকাৰণে উইদাউট ৱেষ্টিং আৱাৰ টাইম ব'লা তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰতিটো চেপ্টাৰ তোমালোকে মই কেইটামান ইম্পৰ্টেণ্ট ফৰ্মুলা ইম্পৰ্টেণ্ট টপিক্স ইম্পৰ্টেণ্ট তোমালোকৰ লৈ আনিছোঁ লাইনছ যাতে তোমালোকে সেইকেইটা পঢ়ি পেলাই সেইকেইটাৰ ওপৰত কেনেকৈ পঢ়িবা চ' লৈ পেলাই যাতে তোমালোকে কৰি পেলাই ধুনীয়াকৈ তোমালোকে হাফ ইয়াৰলি এক্সাম দিব পাৰা চ' এইটো আছে তোমালোকৰ লাষ্ট 30 ডেজৰ চ' প্ৰথমতে তোমালোকে গম পোৱা যে তোমালোকৰ কিমানটা চেপ্টাৰ আছে ঠিক আছে চ' প্ৰথমত আৰু তোমালোকে যিহেতু 10ত পাইছিলাহি এনেকুৱা লাগিছে কিছুমানৰ যে ছাৰ অলপ দিন আগত পাইছিলোঁহে 10ৰ এক্সাম 10ত সোমাইছিলোঁহে তৎক্ষণাতে আকৌ আহিয়ে গ'ল তোমালোকৰ হাফ ইয়াৰলি এক্সাম তো ক'ত গ'ল টাইমবোৰ কি হ'ল একো গমেই নাপালোঁ ঠিক আছে কাहाँ गया है टाइम कुछ पता ही नहीं चला कैसे पढ़ो अभी क्या करो कुछ समझ में नहीं आ रहा तो তোমালোকৰ প্ৰথম কথাটো যে তোমালোকৰ কেইটা চেপ্টাৰ আছে চ' তোমালোকৰ টোটেল চেপ্টাৰ আছে 5টা চেপ্টাৰ আছে ঠিক আছে তো 5টা চেপ্টাৰৰ তো তোমালোকৰ টোটেল আছে তোমালোকৰ 5 চেপ্টাৰ আছে চ' 5টা চেপ্টাৰৰ তোমালোকে কেনেকৈ পঢ়িবা চ' প্ৰতিটো চেপ্টাৰৰ মই তোমালোকক কেইটামান ইম্পৰ্টেণ্ট ফৰ্মুলা লৈ আহিছোঁ চ' প্ৰথম চেপ্টাৰটো আছে আমাৰ ছেটছ যোনটোক আমি সংগতি বুলি কওঁ চ' এইটো ফৰ্মুলা ইউনিয়ন ফৰ্মুলা এন অফ এ ইউনিয়ন বি আৰু তোমালোকৰ আছে এন অফ এ প্লাছ মানে তোমালোকৰ এন অফ এ এইটো তোমালোকে জানাই ডাইৰেক্ট মনত ৰাখিবা আৰু কি কৰিবা তোমালোকে সাপোজ তোমালোকে এইটা ফৰ্মুলা পঢ়িলা এটা পঢ়াৰ পিছত তোমালোকে কি কৰিবা যে HSLC 2026 2024 2025 তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনকেইটা ল'বা এইকেইটাৰ ওপৰত এইটো চেপ্টাৰৰ ওপৰত তাৰপিছত এইকেইটা সলভ কৰি চাবা ঠিক আছে আৰু যদি তোমালোকে বেটছত নাই ঠিক আছে বেটছত যদি আছা দেন তোমালোকে টেনশ্যন ল'বই নালাগে মই আহি গ'লোঁ তোমালোকৰ একদম বেটছত তোমালোকক একদম জিৰ'ৰ পৰা লৈ যাম প্ৰতিটো চেপ্টাৰ হাফ ইয়াৰলি আহি আছে তোমালোকৰ হাফ ইয়াৰলি ওৱানছত লগাই দিম যাতে তোমালোকৰ বেকলগো সব ক্লিয়াৰ হৈ যায় একো টেনশ্যনে ল'ব নালাগে ঠিক আছে যদি তোমালোকে বেটছত আছা উড়ান 2.0 যোনটো তোমালোকৰ ৰিচেণ্টলি তোমালোকৰ লাঞ্চ কৰা হৈছে চ' সেইটো তোমালোকে যে টেনশ্যন ল'ব নালাগে বাকী তোমালোকে যিসকলে আছা চ' সেইকাৰণে কমেণ্ট কৰি জনাবা যে তোমালোকে এইটো ভিডিঅ' কেনেকুৱা পালা চ' ইয়াত তোমালোকৰ প্ৰথম চেপ্টাৰটো এইটো আছিলে নেক্সট সেকেন্ড চেপ্টাৰ আছে কমপ্লেক্স নাম্বাৰ মোষ্ট স্কোৰিং চেপ্টাৰ বুলি ক'ম আৰু একদম ইজিয়েষ্ট ৱে চ' এইকেইটা ফৰ্মুলা মনত ৰাখিবা যে কি ফৰ্মুলা দিয়া আছে মাল্টিপ্লিকেটিভ ইনভাৰ্ছৰ ফৰ্মুলাকেইটা তোমালোকে ইয়াত তোমালোকে আই এটা ভেলু উলিয়াবলৈ যেনেকৈ আই পাৱাৰ 14 আই পাৱাৰ 16 এনেকুৱা তোমালোকে সুধিব পাৰে মডুলাছ ফৰ্মুলা চ' ইয়াত তোমালোকে এইটো নালাগে ঠিক আছে চ' এইকেইটা মনত ৰাখিবা মডুলাছ ফৰ্মুলা নেক্সট এম্প্লিটিউড এণ্ড পলাৰ ফৰ্ম প্ৰপাৰ্টিজ চ' প্ৰপাৰ্টিজকেইটা এইকেইটা তোমালোকক কেতিয়াবা প্ৰুফ কৰিবলৈ আহে ঠিক আছে এইকেইটা তোমালোকৰ মডুলাছৰ ইয়াত তোমালোকক নেক্সট আহিলে তোমালোকৰ কনজুগেট চ' কনজুগেটৰ ফৰ্মুলাকেইটা চাবা নেক্সট আই এটা ভেলুটো ওপৰত লিখা উলিয়াব চ' কমপ্লেক্স নাম্বাৰ ইমানকেইটা ফৰ্মুলা চাবা নেক্সট তোমালোকে কুৱেশ্যন কৰি চাবা ঠিক আছে নেক্সট তোমালোকৰ চেপ্টাৰ আছে যে কোৱাড্ৰেটিক ইকুৱেশ্যন চ' কোৱাড্ৰেটিক ইকুৱেশ্যনত তোমালোকে যোনকেইটা তোমালোকৰ ৰুট উলিয়াই ধৰি লোৱা তোমালোকৰ এটা ৰুট দিয়া আছে আনটো ৰুট উলিয়াব লাগে ধৰি লোৱা এটা ৰুট কি হয় x প্লাছ আই বা x প্লাছ ধৰি লোৱা আই ফৰ্মত দিয়া থাকিলে কেনেকৈ হয় ইকুৱেশ্যনটো কি হয় তোমালোকৰ x স্কোৱাৰ মাইনাছ আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা ইজ ইকুৱেল টু 0 ঠিক আছে চ' এইটো তোমালোকৰ ইম্পৰ্টেণ্ট নেক্সট কোৱাড্ৰেটিক ইকুৱেশ্যনছ কেনেকৈ উলিয়াই চ' এইটো ইম্পৰ্টেণ্ট নহয় এইটো মনত ৰাখিব নালাগে এইটো তোমালোকে এটা ৰুট দিয়া থাকিলে আনটো ৰুট দিয়া থাকে চ' কেনেকৈ কৰে সেইকেইটা চাবা নেক্সট তোমালোকৰ আহিলে লগাৰিথম চ' লগাৰিথমক তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন উঠাই চাবা এইকেইটাই তোমালোকৰ থাকিব যে লগ 0.0045 ভেলু কেনেকৈ উলিয়াই ঠিক আছে একদম ইজি ৱেত এইটো ভেলু কেনেকৈ উলিয়াই ঠিক আছে ধৰি লোৱা তোমালোকৰ লগ কিমান উলিয়াবলৈ কৈছে 0.0045 ভেলু উলিয়াবলৈ কৈছে চ' এইটোক আমি কেনেকৈ লিখিব পাৰোঁ ভিতৰটোক যিহেতু পইণ্টটো 4টা আগত আছে চ' এইটো যদি ভাঙি দিওঁ আমি 45 ইনটু 10⁻⁻4 লিখিব পাৰোঁ ডেট ইজ কিমান হ'ব তোমালোকৰ লগ চ' দুইটা এতিয়া ভাঙি দিয়া বেলেগ বেলেগকৈ যে লগ 45 প্লাছ লগ
মই ইমান ডেফটো তোমালোকক কৰাই নাথাকোঁ, যিহেতু কোৰ্চত মই ডিটেইলছত কৰাম। চ' সেইকাৰণে জাষ্ট মনত ৰাখা, ঠিক আছে। এইকেইটা ফৰ্মুলা যে কৰিব লাগিব, এইকেইটা তোমালোকৰ লগৰ চিম্পলেষ্ট ফৰ্মুলা, যে ডিভাইডত থাকিলে মাইনাছ হয় বা মাল্টিপ্লিকেশ্যন থাকিলে প্লাছ হয়, ঠিক আছে। এইটো তোমালোকৰ বেছিক প্ৰপাৰ্টিছে হয়। নেক্সট এনেকুৱা ফৰ্মত যিবিলাক থাকিব যে ফাইন নাম্বাৰ অফ ডিজিটছ ইন 6/20, চ' এইকেইটা তোমালোকে চাবা ভালকৈ। নেক্সট তোমালোকৰ যোনটো আছে যে এৰিথমেটিক অফ ইণ্টেজাৰ্ছ, তাৰ যেনেকৈ তোমালোকৰ যে আমি ডিভাইড কৰিলে 3k + 1, 3k প্লাছ দুটা সংখ্যা সদায় যে স্কোৱাৰ কৰিলে 3k + 1 থাকে। যদি কিউব কওঁ আমি 9k + 1, 9k + 8, চ' এনেকুৱা ফৰ্মত থাকে। চ' এইকেইটা চাবা ভালকৈ। আৰু নেক্সট তোমালোকৰ আৰু এটা আছিলে যে a/b থাকিলে a² bc, এইটো তোমালোকৰ প্ৰুফ কৰিবলৈ যোনটো আছে। চ' এই প্ৰুফকেইটা তোমালোকে ভালকৈ চাবা, ঠিক আছে। ইমানেই চাবা তোমালোকে, যদি তোমালোকে একদম একোৱে পঢ়া নাই, 1 মাহ তোমালোকে পঢ়া এইকেইটা ফৰ্মুলা, চ' এটা কুৱেশ্যন কৰা তোমালোকে আৰামত তোমালোকৰ ধুনীয়া ৰিজাল্ট আহিব, 90+ মাৰ্কছ মই লৈছোঁ, ঠিক আছে। আৰু যদি তোমালোকে কোৰ্চত আছা, 1 মাহত তোমালোকক এনেকুৱা ষ্টাইলত পঢ়াম, এনেকুৱা ডেঞ্জাৰ লেভেলত পঢ়াম, তোমালোকক 100 আউট অফ 100 তোমালোকক মই অনামেই, ঠিক আছে। একদম টেনশ্যন ল'ব নালাগে, কাৰণ একো তোমালোকে নোৱাৰা কাম নহয়। যদি তোমালোকে ভালকৈ পঢ়াওঁ, দেন তোমালোকে ইজিলি কৰিব পাৰিবা। চ' কমেণ্ট কৰি জনাবা যে তোমালোকে কি বিচাৰা, বা তোমালোকে যদি যোন তোমালোকে জইন হৈছা বা এক্সাইটেড হয় তোমালোকে পঢ়িবলৈ, দেন তোমালোকে কমেণ্ট বক্সত কৰি জনাবা, ঠিক আছে। যদি তোমালোকে কিবা ডাউট আছে, তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা। বাকী তোমালোকে এইকেইটা চাবা ভালকৈ। নেক্সট আমি বেটছত লগ পাম। আৰু এটা বস্তু কওঁ যে স্মাৰ্ট ষ্টাডি কৰিবা, ঠিক আছে। এভৰি তোমালোকৰ প্ৰব্লেমৰ চলিউশ্যন তোমালোকে যদি বিচাৰি চোৱা, যদি তোমালোকে বিট কৰিব বিচাৰিছা, যে তোমালোকৰ ক্লাছৰ টপাৰটোক ধৰি লোৱা, তোমালোকে যদি মন আছে যে মই একদম টপ কৰিব বিচাৰিছোঁ, দেন তোমালোকে এটা কৰা, 1 মাহত স্মাৰ্ট ষ্টাডি কৰা। স্মাৰ্ট ষ্টাডি সমান তোমালোকৰ একো তোমালোকে এতিয়া প্লেনিং হ'ব নোৱাৰে। স্মাৰ্ট ষ্টাডি কেনেকৈ কৰিবা, আৰু স্মাৰ্ট ষ্টাডিৰ দ্বাৰা তোমালোকে আৰামত তোমালোকে টপাৰ হ'ব পাৰা। চ' সেইকাৰণে একদম স্মাৰ্ট ৱেত পঢ়ুৱাম, স্মাৰ্ট টেকনিক, স্মাৰ্ট তোমালোকৰ ষ্ট্ৰেটেজিজ তোমালোকক দিম। চ' লেটছ জইন হৈ লোৱা। আৰু বাকী তোমালোকৰ কিবা কিবি ডাউট থাকিলে কমেণ্ট কৰি জনাবা, ঠিক আছে। চ' থেংক ইউ।